বন্ধুসকল, এই ভিডিঅ'টো কিন্তু 3 দিনৰ আগৰ দেই, মানে 26 জানুৱাৰী মোৰ ভাইটিৰ জন্মদিন। আমাৰ দীক্ষিতাই মানে ভাইটি মানুহজনীয়ে ধুনীয়াকৈ কেক এটা বনাই ৰাখিলে। জীয়েকে হেপী বাৰ্থডে দেউতাক বুলি লিখি ধুনীয়াকৈ এখন বনাই ৰাখিছে। কেকটো বোলে মোমায়েকে নেকাটে, সেইকাৰণে ভাগিনীয়েক আৰু জীয়েকে কাটিলে। কাটি আকৌ দুইটাই টেষ্টটো কৰি চাইছে দেই, বাৰ্থডে বয়ক আগতে নোখোৱাকৈ। আমাৰ আচলতে 3টা ল'ৰা ছোৱালী, ছোৱালী 2জনী আৰু ভাইটি। সৰুৰ পৰাই আমি বাৰ্থডে তেনেকৈ পাতিয়ে পোৱা নাই, কিন্তু গোটেই ঘৰৰ মানুহখিনি মিলি এসাঁজ ভালকৈ খাওঁ আৰু বাৰ্থডে দিনাখন। সেয়াই আৰু আচলতে ঘৰৰ মানুহখিনিৰ লগ খোৱাৰ এটা বাহানা আৰু। ভাইটিক আকৌ জোকাইছোঁ দেই, ঐ তোলৈ যে মই এবাৰ একো নানিলোঁ। সিও খঙতে কৈছে, তোৰ আৰু কথা নাই। প্ৰথমতে ভগৱানক ধন্যবাদ দিওঁ মোক ইমান মৰমীয়াল ভাইটি এটা দিয়াৰ কাৰণে, আৰু মই ইয়াক আশীৰ্বাদ দিছোঁ যাতে ইয়াৰ প্ৰত্যেকটো কামেই সফল হওক আৰু জীৱনটো নিৰোগী হৈ যেন পাৰ কৰিব পাৰে। এনেকৈ ধেমালি ধুমুলাৰে আমি যেন জীৱনটো পাৰ কৰিব পাৰোঁ, তাক জোকাইছোঁ মই কিবা কিবি কৈ মেলি। তাৰপিছত আমি দুয়োজনীয়ে পাকঘৰলৈ গ'লোঁ। পাকঘৰত তাই আধা আধি যোগাৰ কৰি থৈছিলে, মই অকণমান লাগি দিলোঁ তাইৰ লগত। বাৰ্থডে বুলি ক'লে পুৰি খাইহে ভাল লাগে হয়নে? সেইটো কাৰণে হাঁহ মাংস, পনীৰ, পুৰি এনেকৈয়ে বনালোঁ আৰু কেকো খোৱা হ'ল। জীৱনটো সুকলমে পাৰ হ'বলৈ মানুহক বাই ভনী, ভাই ককাই সকলোৰে প্ৰয়োজন হয়। আৰু কি কওঁ, সিহঁতৰ লগতে কেতিয়াবা ঠেপেচ লাগোঁ, কেতিয়াবা হাঁহি ধেমালি কৰোঁ, কেতিয়াবা আকৌ ক'ৰবাত ফুৰিবলৈও ওলাই যাওঁ। জীৱনৰ প্ৰতিটো দুখ সুখ বিপদ বিঘিনিত ইহঁতক লগতে পাওঁ। জীৱনৰ প্ৰতিটো মুহূৰ্তই ভগৱানে যেন আমাক এনেদৰে হাঁহি ধেমালিৰে পাৰ কৰিবলৈ আশীৰ্বাদ কৰে তাৰেই কামনা কৰিলোঁ। লোকেও যেন ইয়াকেই আমাক আশীৰ্বাদ কৰে তাৰেই কামনা কৰিলোঁ। আৰু পোৱালীকেইটাক খাবলৈ দি মেলি আমি যিহেতু বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে ঘৰলৈ আহিলোঁ। বাই।